মোৰ অঞ্চলটোৰ দুখন ৰাজহ গাঁও আছুডুবি আৰু এখন ৰাজহ গাঁও এই দুখন ৰাজহ গাঁও উচ্ছেদ কৰিছিলে আৰু বহু পৰিয়াল উচ্ছেদ কৰি তেওঁলোকে ঘৰদ্বাৰ ভাঙি শেষ কৰি দিছিলে। এতিয়া সেই উচ্ছেদিত এলেকাত তেওঁলোকে কিবা বনাবৰ কাৰণে আজি ৰাস্তাৰ কিবা এটা কাম কৰিব খুজিছিলে আৰু মই জনামতে তাত ৰাইজে বাধা প্ৰদান কৰিছিলে। ৰাইজে বাধা প্ৰদান কৰোঁতে আজি ৰাতিপুৱাই ৰাইজক ওপৰত পুলিচে গুলীচালনা কৰিছে আৰু গুলীচালনাত এজনৰ মৃত্যু ঘটিছে আৰু কেইবাজনো আহত হৈছে আৰু সেই ঘটনাত কেইবাজনো আৰক্ষীও আহত হোৱা বুলি আমি জানিব পাৰিছোঁ। প্ৰথমতে ৰাইজৰ দলৰ তৰফৰ পৰা মৃতকৰ যি গুলী খাই মৃত্যু হ'ল সেই পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। এই ঘটনা দুৰ্ভাগ্যজনক। অসম চৰকাৰক অনতি বিলম্বে এই ঘটনাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু আহত আমাৰ ৰাইজ আৰু পুলিচ দুইটা পক্ষৰ প্ৰতি মোৰ সহানুভূতি আমাৰ দলৰ যি তেওঁলোকৰ প্ৰতি দুইটা দলৰ প্ৰতি পুলিচৰ আঘাতপ্ৰাপ্ত পুলিচ আৰু আঘাতপ্ৰাপ্ত আমাৰ সাধাৰণ নাগৰিক দুইটা দলৰ প্ৰতি আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁলোকক অচিৰে চিকিৎসাৰ ব্যৱস্থা কৰি তেওঁলোকক সুস্থ কৰি গঢ়ি তোলা হ'ব। এইটো বৰ দুৰ্ভাগ্যজনক কথা যে বিজেপি চৰকাৰখনে সাম্প্ৰদায়িক নীতিৰে মুছলমানৰ ওপৰত আক্ৰমণ কৰিলে হিন্দু মানুহে ভোট দিব, এই নীতিৰে তেওঁলোকে য'তে ত'তে এনেকুৱা উচ্ছেদ কাৰ্যসূচী চলাই গৈছে। আৰু তাৰে অংশ হিচাপে আমি দেখিছিলোঁ যে পাইকানৰ আছুডুবি আৰু আন এখন ৰাজহ গাঁৱত তেওঁলোকে উচ্ছেদ কৰিছিলে আৰু সেই উচ্ছেদক লৈ মানুহ অসন্তুষ্ট হৈ আছিলে, ঘৰ দুৱাৰ ভাঙি চব শেষ কৰি দিলে। কিন্তু এতিয়া মাটিখিনি দখল কৰিবৰ কাৰণে ৰাস্তা বনাবৰ কাৰণে গৈছিলে বুলি মই জানো। ৰাস্তা বনাবলৈ যাওঁতে মানুহৰ লগত খোকা খুন্দা লাগি এই ঘটনাটো সংঘটিত হৈছে বুলি মই জানিব পাৰিছোঁ। এনেকৈ গুলীচালনা কৰাৰ কাৰণে মই গৰিহণা দিছোঁ, তীব্ৰ নিন্দা কৰিছোঁ আৰু অসম চৰকাৰক মৃতকৰ পৰিয়ালক ক্ষতিপূৰণ দিবৰ কাৰণে মই দাবী উত্থাপন কৰিছোঁ আৰু এই ঘটনাৰ তদন্ত ঘোষণা কৰিবৰ কাৰণে আৰু তদন্তৰ ঘোষণা কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। এইসকল সন্দেহজনক বা বাংলাদেশী মই গৈছিলোঁ সেইটো অঞ্চললৈ, সেইবিলাক কোনো সন্দেহজনক বাংলাদেশী মানুহ নহয়। সেইবোৰ 1951 চনৰ NRCত নাম থকা সংখ্যালঘু মুছলমান মানুহ হয়। তেওঁলোক মুছলমান হয়, তেওঁলোক সংখ্যালঘু হয়, তেওঁলোক মিয়া মানুহো হয়, সেইটো হয়। কিন্তু এই যিটো কথা আমাৰ ইয়াত কৈ থাকে যে এইবোৰ বাংলাদেশী এওঁলোক বিদেশী, এইবিলাক নহয়, মিছা কথা। মই নিজে গৈছিলোঁ অঞ্চলত, 1951 NRCত নাম আছে তেওঁলোকৰ, গতিকে 52 ভোটাৰ লিষ্টত তেওঁলোকৰ নাম আছে। এইবিলাক কথা মিছা কথা। মই ভাবোঁ যে সেইটো অকল ৰাজনীতি কৰিবৰ কাৰণে, হিন্দুৰ ভোট পাবৰ কাৰণে মুছলমানক বাংলাদেশী বুলি কোৱাৰ বিজেপিৰ যিটো নীতি, সেই নীতিহে সেইটো কথা। গতিকে মই ভাবোঁ যে এই ঘটনাৰ তদন্ত উচ্চ পৰ্যায়ৰ তদন্ত হওক, কঠোৰতম ব্যৱস্থা হওক, আহতসকল পুলিচ আৰু ৰাইজ সকলোকে চিকিৎসাৰ ব্যৱস্থা কৰা হওক আৰু অচিৰেই এই মানুহবিলাকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হওক।